আজিৰ এই অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। চৰকাৰ তথা মাননীয় আজি আমাৰ এই সভালৈ আমন্ত্ৰণ কৰি অনা মুখ্য অতিথি সন্মানিত আমাৰ বিশিষ্ট অতিথি মণ্ডলী আৰু উপস্থিত বিভিন্ন প্ৰান্তৰ পৰা আমি আমন্ত্ৰণ জনাই অনা ভকতপ্ৰাণ বৈষ্ণৱবৃন্দ তথা আইনত্ৰীসকল আৰু আমাৰ কৃষ্টি কেন্দ্ৰৰ সমূহ বিষয়ববীয়া তথা আইনত্ৰীসকল তথা ৰাইজ আৰু আমাৰ যুৱক যুৱতী তথা সমূহ সদস্যবৃন্দ, আমি প্ৰথমে আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এটি বৰগীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। এই বৰগীত পৰিৱেশন কৰিব আমাৰ কৃষ্টি কেন্দ্ৰ মিউজিক একাডেমীৰ অধ্যক্ষ তথা আমাৰ কৃষ্টি কেন্দ্ৰৰ মূল সমিতিৰ সদস্য মাননীয় শ্ৰীযুত ৰমেন নাথদেৱ ডাঙৰীয়াই তেখেতক এটি বৰগীতেৰে আজি আমাৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। Ram
আমি এভাগী বৰগীত গাবলৈ লৈছোঁ ৰাগ আখুৱাৰী তাল পৰিণত শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰী শংকৰ ব্যক্তি ৰচিত বৰগীত
সেইবোৰ পৰম সুখীত ভকত কৃষ্ণ আই মাতৃসকল, উপস্থিত নিমন্ত্ৰিত বিশিষ্ট অতিথি, ডাইৰেক্টৰ ইণ্ডিজিনিয়াছ এফেয়াৰ্ছ শ্ৰী চকেট গ্ৰী ছাৰ, নিৰ্জুলি ইটানগৰ আৰু নৈমুখৰ নামঘৰৰ পৰা নিমন্ত্ৰিত ভকত বৈষ্ণৱসকল, উপস্থিত ৰাইজ, কৃষ্টিকেন্দ্ৰ নাহৰলগুনে আজি গৌৰৱান্বিত 50টা বছৰ অতিক্ৰম কৰিছে। এই গৌৰৱোজ্জ্বল 50টা বছৰৰ চেলিব্ৰেশ্যনৰ পাৰ্ট হিচাপে আজি আমি এটা সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালাৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু এই অনুষ্ঠানটোত দিহানাম পৰিৱেশন কৰিবলৈ আমি বিশেষভাৱে নিমন্ত্ৰণ কৰি আনিছোঁ দিহানাম সম্ৰাট শ্ৰীযুত কমলা গগৈদেৱ। তেখেত ইতিমধ্যে আহি অৰুণাচলত পদাৰ্পণ কৰিছে আৰু খন্তেক সময়ৰ পিছতে তেখেত ইয়ালৈ আহিব। 1974 চনত 15 ডিচেম্বৰত লাই ঘোটা পুতি এই নামঘৰৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই ভূমিতে সেই 74 চনৰ পৰা 2024 চনলৈকে এই গৌৰৱোজ্জ্বল 50টা বছৰত আমাৰ নামঘৰে আজি যি অৱস্থা পাইছে, ইয়াৰ বাবে আচলতে আমি সেই সময়ৰ আমাৰ অসমীয়া মানুহ যিসকল চৰকাৰী বা অৰ্ধ চৰকাৰী বিভিন্ন বিষয়ত কৰ্মত নিয়োজিত হৈ ইয়াত সাময়িকভাৱে আছিল, তেওঁলোকৰ লগত কৃতজ্ঞ হোৱাৰ লগতে আমি নাহৰলগুন ইটানগৰ লগতে সমূহ অৰুণাচলবাসীৰ ওচৰত আমি চিৰ কৃতজ্ঞ। তেওঁলোকৰ সহায় আৰু তেওঁলোকৰ যি পিচফুল এক্সিষ্টেঞ্চ সেইটো নথকাহেঁতেন আমি আজি ইয়াত মূৰ তুলি থিয় হৈ থাকিব নোৱাৰিলোহেঁতেন। সেয়েহেতু আমি একদম সৰ্বপ্ৰথমে আমি সমূহ অৰুণাচলবাসীৰ প্ৰতি, অৰুণাচলৰ সমূহ জনজাতিৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ কায়িক আৰু আৰ্থিক সহযোগ অবিহনে আজি এই নামঘৰটোৰ এই অৱস্থা নহ'লহেঁতেন। আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে 1974 চনত যেতিয়া অৰুণাচলৰ ৰাজধানী চহৰ শ্বিলঙৰ পৰা ইটানগৰলৈ স্থানান্তৰিত কৰা হৈছিল, সেই সময়ত অৰুণাচল ছেক্ৰেটেৰিয়েটত কাম কৰা মুষ্টিমেয় অসমীয়া মানুহো শ্বিলঙৰ পৰা অৰুণাচললৈ আহিছিল। খুব লিমিটেড মানুহ আছিল, বহুত বেছি নাছিল। আৰু আমাৰ অসমীয়া মানুহবিলাকৰ যি ধৰ্ম বা পন্থা অৱলম্বন কৰক বা নকৰক, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱ উদযাপনৰ সময়ত সকলো কিন্তু একগোট হয়। আৰু এই নামঘৰৰ প্ৰতিষ্ঠাৰো মূল কথাটো সেইখিনিতে আৰম্ভ হ'ল। যেতিয়া 74 চনৰ অক্টোবৰ মাহত শংকৰ জন্মোৎসৱৰ কথা আহিল 572তম, তেতিয়া মানুহবিলাক যিসকল তেতিয়া কৰ্মৰত ব্যক্তি আছিল, তেওঁলোকে ভাবিলে যে আমি কি কৰিম, সকলোৰে গা 7-8খন লাগিল। তেওঁলোকে চাকৰি কৰিছিল, চৰকাৰী কোৱাৰ্টাৰত থাকিছিল আৰু সন্ধ্যা সময়ত ইজনে সিজনক লগ পাইছিল, কাৰণ অন্য একো এণ্টাৰটেইনমেণ্টৰ তেতিয়া ব্যৱস্থা নাছিল। তেওঁলোকে লগ খাই ঠিক কৰিলে যে ঠিক আছে আমি কিবা এটা কৰোঁ। এতিয়া প্ৰথমতে আহিল যে স্থান কি হ'ব, ঠাই ক'ত আছে, ঠাই নাছিল। তেতিয়া ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপ যিটো আছে, আমি বৰ্তমান আমাৰ এইটো এতিয়াও PWD এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ এই অফিচ হয়, আগতে এইটো ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপ আছিল। তাতে কৃষ্ণ আহিছে হাতত মুৰলি লৈ, আমি সকলোৱে একেলগতে নাছিল দেই, ভাল লাগিব। বজোৱা তোমাৰ মুৰলি বজাই দিয়া, আমাৰ গোপীসকল ৰ'ব পৰা নাই দেই। কৃষ্ণ ধৰাহে বান্ধৱ কৃষ্ণ। গোকুলতে বকুল ফুলে গোপীৰ হৰে মন, মধ্যৰাতি বাহিৰ মাত কাৰাগম।
মাতৎকাৰ আগমন এয়া শ্ৰীযুত দেৱপ্ৰসাদ দত্ত ছাৰ ছাৰ আমি সঁচাকৈ খুব গৌৰৱ অনুভৱ কৰিছোঁ আজি আপোনাক আমাৰ মাজত পাই ঠিক আছে তেখেতক এখনি গোলাপ গামোচাৰে সম্বৰ্ধনা জনাইছে কৃষ্টি কেন্দ্ৰৰ সাধাৰণ সম্পাদক শ্ৰীযুত ৰূপক দিহিত আজি আমাৰ ৰাজধানীৰ যিমান নামঘৰ আছিলে আমি আটাইকে আমি আমন্ত্ৰণ জনাইছিলোঁ আজি বিশিষ্ট অতিথি হিচাপে ইতিমধ্যে আমাৰ মাজত বহু সংখ্যক আছে আমি তেখেতসকলক আমি নাম ঘোষণা কৰিছোঁ সিহঁতো যিহেতু সকলোকে নামে আৰু মানুহ চিনাকি এখন লিডাৰ হয় গতিকে সকলোৱে থিয় দিব নামটো ক'লে আমাৰ প্ৰতিজন সদস্যৰ আমাৰ তেখেতসকলক আমি আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আৰু প্ৰথমতে আমি আমাৰ কৃষ্টি কেন্দ্ৰৰ জ্যেষ্ঠ সদস্য আমি আমাৰ অনুষ্ঠানৰ মাজত বিচাৰিছোঁ তেখেতসকলৰ নাম প্ৰথমে মই ঘোষণা কৰিছোঁ প্ৰফুল দত্তদেৱ বিজয় বৰুৱাদেৱ বিজয় শইকীয়াদেৱ ক্ষীৰেশ্বৰ শইকীয়াদেৱ দিবাকৰ বৰ্মনদেৱ বিৰাজ হাজৰিকাদেৱ ৰূপক দিহিদাৰ দুল্লা মহাদেৱ ৰতন দত্তদেৱ দেৱেশ্বৰ বৰাদেৱ ভৱেন বৰুৱাদেৱ ভুৱন বৰগোহাঁই ৰমেন দত্তদেৱ ৰবীন বৰা সঞ্জীৱ পেগুলেও ভাৰত বৰুৱা ৰমেন নাথ আমি তেখেতসকলক আমি আমাৰ অনুষ্ঠানত বিচাৰিছোঁ আমি প্ৰথমতে আদৰণি জনাব বিচাৰিছোঁ এখন গামোচাৰে আমি সন্মান জনাব বিচাৰিছোঁ ভোলাৰাম নাথ নীলজুলি দেৰিজ নামঘৰীয়া তেখেতসকলক সন্মান জনাব আমাৰ কৃষ্টি কেন্দ্ৰ নামঘৰৰ পুতুল দত্তদেৱ রাধা লগাই মাত হে রাম কৃষ্ণ হিরে ময়রার পাখি হাততে মুরলি দেখিবলৈ লাগে ভাল এসুৰস গোপিনীক প্ৰেমেৰে বান্ধিলে মায়াৰে পাতিলে জাল
মোৰ নাম শ্ৰী জোনালী বৰুৱা সৰুৰে পৰা আমি সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত বৰ্তমান ইয়াৰ ওপৰত আমি শিক্ষা গ্ৰহণ কৰি আছো যিহেতু এই আমাৰ নাহৰ লগুন বিশেষকৈ আমাৰ অসমৰ আমাৰ যিসকল ব্যক্তি ইয়াত হয়তো তেখেতসকলৰ বৃত্তিৰ কাৰণে ইয়াত জীৱিকাৰ কাৰণে ইয়াত তেওঁলোকে নিগাজিকৈ বসবাস কৰি আছে আৰু তেখেতসকলৰ প্ৰচেষ্টাত তেখেতসকলৰ আমাৰ যি কণ ল'ৰা ছোৱালী আমাৰ গুৰু দুজনাৰ সংস্কৃতি আগবঢ়াই নিবলৈ যি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে জয় জয়তে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা আমাৰ বৰগীতৰ বিষয়ে বৰগীতৰ ওপৰত আমাক প্ৰশিক্ষণ দিবলৈ নিমন্ত্ৰণ কৰাইছে বৰগীত আচলতে বৰগীত সৰু গীত নহয় বৰগীত পৰিৱেশন কৰিবলৈ হ'লে তাত যিখিনি আমি নীতি নিৰ্দেশনা মানি ল'ব লাগিব সেইখিনি আমি তেওঁলোকক আমি যিখিনি জানো সেইখিনি পুংখানুপুংখকৈ তেওঁলোকক দিবলৈ চেষ্টা কৰিম গুৰুজনা মোৰ গুৰু শ্ৰীযুত স্বৰ্গীয় দেৱেন বৰা বৰগান তেখেত কমলাবাৰী সত্ৰৰ বৰগায়ন আছিলে আজিৰ পৰা 5 বছৰ আগতে তেখেত এই সংসাৰৰ পৰা আঁতৰি গৈছে জয় জয়তে তেখেতলৈও মই প্ৰণাম জনাইছোঁ আৰু এই প্ৰশিক্ষণক কণ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অভিভাৱকসকলেও আমাক সহায় কৰিব লাগিব যিহেতু অকল গীত পৰিৱেশন কৰিলেই নহ'ব বৰগীত পৰিৱেশন কৰিবলৈ হ'লে ৰাগ পৰিৱেশন কৰিব লাগিব তাৰ লগতে আমি তাত ব্যৱহৃত তালসমূহ শিকিব লাগিব আমাৰ কণ্ঠ ভাল হ'ব লাগিব তাৰ প্ৰতি আমাৰ আগ্ৰহো থাকিব লাগিব এই সকলোখিনি সম্পূৰ্ণ হ'লেহে আমি এভাগ বৰগীত পৰিৱেশন কৰিব পাৰিম আৰু তোমালোকৰ আগ্ৰহ আছে নাই বাৰু বৰগীত শিকিবলৈ আছে বৰগীত আচলতে অকল আমাৰ কণ ল'ৰা ছোৱালীৰ মাজতে সীমাবদ্ধ হৈ থাকিব নালাগে আমাৰ সকলোৱে শিকিব পাৰে যদি ইচ্ছা প্ৰকাশ কৰে আমাৰ আইসকলেও শিকিব পাৰে শুদ্ধ ৰূপত বৰগীত এভাগ পৰিৱেশন কৰিবলৈ শিকাৰ যথেষ্ট প্ৰয়োজন আমি আজিকালি ইলেক্ট্ৰনিক মাধ্যম হ'ল জুবিন গাৰ্গ বা অংগৰাগ মহন্তই বা আমাৰ গুণী জ্ঞানীসকলে যিখিনি বৰগীত আমি শুনিবলৈ পাওঁ শুনিবলৈ খুব সুন্দৰ হয় গাবলৈ কিন্তু ইমান সহজ নহয় যিহেতু তাৰ লগত তালখিনি থাকিব তালখন কেনেকৈ তাত সন্নিৱিষ্ট কৰি গীতটো গাব লাগিব সেইকাৰণে শিকিব লাগিব আৰু এই সকলোখিনি আমি যিমানখিনি পাৰোঁ আচলতে তেওঁলোক একেবাৰে নতুন হয় আমি বহুত বেছি টান গীত এটা তেওঁলোকক এতিয়াই জাপি দিলে নহ'ব আমি প্ৰথমতে তাত ব্যৱহৃত তালখিনি যেতিয়া তেওঁলোকে পুংখানুপুংখকৈ পাৰিব তেতিয়া বৰগীত ভাগ সম্পূৰ্ণকৈ গাবলৈ সুবিধা হয় সেইকাৰণে আজি মই প্ৰথমতে আমাৰ সকলোকে আমাৰ হেৰিয়া নামঘৰৰ মন্দিৰৰ ফালে প্ৰণাম জনাই আজি আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ